আপোনাৰ ল'ৰা ছোৱালীক ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰাব বিচাৰি আছে নেকি? যদি ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰাব বিচাৰি আছে তেতিয়াহ'লে প্ৰথমে চাওক যিখন শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰাব বিচাৰিছে সেই শিক্ষানুষ্ঠানখনৰ চৰকাৰী অনুমোদন আৰু ব্যক্তিগত ডায়েস্ক'ৰ্ট আছে নে নাই। যদি আছে তেতিয়াহ'লে নাম ভৰ্তি কৰক, অন্যথা নকৰিব। বৰপেটা জিলাৰ কয়াকুছিস্থিত ব্যক্তিগত খণ্ডৰ আগশাৰীৰ শিক্ষানুষ্ঠান চাহনাজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ চৰকাৰী অনুমোদন আছে বুলি আমাক জানিবলৈ দিছে। চাহনাজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আপোনাৰ ল'ৰা ছোৱালীক নাম ভৰ্তি কৰাব পাৰে, য'ত আছে সুন্দৰ চৌহদসহ উন্নতমানৰ আন্তঃগাঁথনি, সময়োপযোগী শ্ৰেণীকোঠা, শিকণ শিক্ষকৰ যন্ত্ৰপাতি আৰু সা সঁজুলি, সকলো সা সুবিধাৰে পৰিপূৰ্ণ লেবৰেটৰী, পুথিভঁৰাল আৰু ছাত্ৰ ছাত্ৰীৰ বাবে হোষ্টেলৰ সুব্যৱস্থা আদি। অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা পাঠদান কৰাৰ লগতে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক বিশেষভাৱে গুৰুত্ব দিয়া হয় বুলি আমাক জানিবলৈ দিয়ে। এইবুলি চাহনাজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ নাম ভৰ্তিকৰণ প্ৰক্ৰিয়া চলি আছে। কয়াকুছিৰ পৰা ইলিয়াছ দেয়ানৰ ৰিপৰ্ট, দি পাব্লিক নিউজ। ভাল দেখা পালোঁ মানে আজিকালি যি চৰকাৰৰ যি নীতি নিয়ম ওলাইছে, কাগজ পাতি যিখিনি মই চাইছোঁ ইয়াতে হয়তো চৰকাৰৰ পাৰ্মিশ্যন আছে। সেইকাৰণে আমি ভাবিছোঁ বোলে পাৰ্মিশ্যন থকা, আমি আৰু বহুত স্কুলত গৈছোঁ, পাৰ্মিশ্যন নথকা বহুত স্কুল আছে। সেইকাৰণে ভাবিলোঁ ইয়াতেই মানে ভাল হ'ব। ইয়াতে সুবিধা, টিচাৰ ভাল আৰু ফেচিলিটিও ভাল। সেই হিচাপে আমি ইয়াতে, আমাৰ গাঁৱৰো ছাত্ৰ ছাত্ৰী আছে, ভতিজা ল'ৰা ছোৱালী আছে, সেইকাৰণে ইয়াতে। প্ৰথমে মই সাংবাদিক বন্ধুসকললৈ চাহনাজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাহনাজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখন 2017 চনতে স্থাপন হৈছে। বিগত সময়ছোৱাত এইখন অনুষ্ঠানে এই অঞ্চলৰ বহুতো ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ ভৱিষ্যত জীৱন গঢ় দিয়াৰ কাৰণে সাফল্যমণ্ডিত হৈছে। 2024-25 ইংৰাজী বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নাম ভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে এই অঞ্চলৰ সদাশয় ব্যক্তিসকললৈ বিনম্ৰ অনুৰোধ, তেখেতসকলৰ নিজৰ ল'ৰা ছোৱালীক আনি এইখন অনুষ্ঠানত নাম ভৰ্তি কৰি দিয়ে। ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা এখন নিৰ্দেশ জাৰি কৰিছে যে যিসকল ব্যক্তিগত বিদ্যালয়ত চৰকাৰৰ অনুমতি নাই বা ডায়েস্ক'ৰ্ট নাই, তেনেবোৰ স্কুলত ছাত্ৰ ছাত্ৰীক নাম ভৰ্তি কৰিবলৈ মানা কৰিছে। গতিকে সেই ক্ষেত্ৰত আপোনালোকে কি ক'ব? আপোনালোকে নিশ্চয় জানি ভাল পাব যে ইতিমধ্যে আমাৰ এই চাহনাজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখনে অসম চৰকাৰৰ পৰা প্ৰিয়াৰ পাৰ্মিশ্যন পাবলৈ সক্ষম হৈছে। আমাৰ প্ৰিয়াৰ পাৰ্মিশ্যনৰ যিটো নম্বৰ, সেইটো হ'ল DSE/PP/2023/54। আৰু যিহেতু আজিকালি সকলো অনলাইন যোগে এডমিশ্যন হোৱা দেখা যায়, বিশেষকৈ দৰ্পণ যিটো ৱেবছাইট আছে তাত ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন ল'ব বিচাৰে, গতিকে আপোনালোকৰ বিদ্যালয়ত সেইটো ব্যৱস্থা আছে নেকি? আমাৰ বিদ্যালয়খনৰ দৰ্পণৰ যোনটো পৰ্টেল, এইটো বহুত আগৰ পৰাই আছে। ইতিমধ্যে বহুত ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই দৰ্পণ পৰ্টেল এইটো অপেন কৰি এডমিশ্যন তেওঁলোকে নাম ভৰ্তি কৰি আছে, অনলাইন ৰেজিষ্ট্ৰেশ্যন তেওঁলোকে কৰি আছে। এইটো সম্পূৰ্ণ খোলা আছে। গতিকে ছাত্ৰ ছাত্ৰীয়ে নিজাববীয়াকেও আমাৰ ৱেবছাইটত আহি চাহনাজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল চাৰ্চ কৰি তেওঁলোকে এইখন অনুষ্ঠানত অনলাইন আবেদন কৰিব পাৰি। আপোনালোকৰ বিদ্যালয়ত কোন শ্ৰেণীৰ পৰা কোন শ্ৰেণীলৈকে আছে বুলি আপোনালোকে? আমাৰ এইখন চাহনাজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখন একদম পংকুৰ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বৰ্তমান ইয়াত পঢ়াৰ সুবিধা আছে। আৰু মিডিয়াম কি কি থাকে? আমাৰ ইয়াতে দুয়োটা মিডিয়াম আছে, ইংৰাজীও আছে, অসমীয়াও আছে। যিহেতু ক্লাছ 11 and 12ত ষ্ট্ৰীম কি কি থাকিব? ষ্ট্ৰীম আমাৰ ইয়াতে বৰ্তমান আৰ্টছ আৰু ছায়েন্স, এই দুটা ষ্ট্ৰীম চলি আছে।
আর যেহেতু বিশেষকে ক্লাস 9 বাবে নতুন একটা ইলেক্টিভ বিষয় আহিছে আর্টিফিশিয়াল ইন্টেলিজেন্স এন্ড রোবোটিক্স, এই বিষয়ে কিবা আপোনালোকে ব্যৱস্থা লৈছে নেকি? এইটো অসম চৰকাৰৰ যি গাইডলাইন এইটো আমি অলৰেডি জানিব পাৰিছোঁ। গতিকে আমি এইটো আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই বছৰতে মানে এই বিষয়টো অন্তৰ্ভুক্ত কৰিব পৰা যায় নেকি, তাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰি আছোঁ। ইতিমধ্যেই চৰকারের যিটো গাইডলাইন মতে আমি আমার এইখন ইনষ্টিটিউশনৰ যাৱতীয় কাম কাজ আমি সমাপ্তি কৰিছোঁ, যাৰ কাৰণেই আমাৰ এইখন অনুষ্ঠানৰ দৰ্পণো আমি খুলিছোঁ। সেইকাৰণেই আমাৰ এইখন বিদ্যালয়ত আমাৰ কয়াকুছি চাৰাউণ্ডিং এলেকাৰ ল'ৰা ছোৱালীবিলাকে ইয়ালৈ অহাৰ কাৰণে ঢাপলি মেলিছে। এই ছাত্ৰ ছাত্ৰীক পাঠদান দিয়াৰ ক্ষেত্ৰত কেনেধৰণৰ শিক্ষা ব্যৱস্থা ইয়াতে আছে বা কেনেধৰণৰ শিক্ষক আমি কম যে আমাৰ অনুষ্ঠানৰ ক্ষেত্ৰত যিটো শিক্ষাৰ যি ব্যৱস্থা, শিক্ষাৰ যিটো মানদণ্ড যথেষ্ট উন্নত। আমাৰ যিখিনি লেকচাৰাৰ আছে তেওঁলোকৰ যি গুণগত মানদণ্ড বহুত ওপৰত। আমি য'তে মতে টিচাৰ আমি ইয়াত লোৱা নাই, উন্নত মানদণ্ডৰ প্ৰফেচাৰখিনিহে ইয়াত নকৰল দিছে।